আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল ওচৰলৈ নাহিবা। তেতিয়া ল'ৰাজনে মাত দিছিল কি হ'ল জানমণি? তেতিয়া বান্ধৱীজনে কৈছিল কাৰণ তাইৰ দুৰাৰোগ্য খজুৱতি হৈছে। তেতিয়া ৰদালি মাত দিছিল কি খজুৱতি? তেতিয়া আমি দেখিবলৈ পাইছোঁ সকলোৱে মাত দিছিল খজুৱতি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল তোক মই এটা কথা ক'ম যে তোতকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত মই 1 নম্বৰ হ'লেও বেছি পাই দেখুৱাম। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালি পুনৰ কৈ আছিল এই অংকৰ লগত মই বন্ধুত্ব কৰিব নোৱাৰোঁ দেই, সেইডাল ইমান টান। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে খুব হাঁহিছিল। আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল মানুহে নিজৰ যোগ্যতা অনুসৰি কথা নক'লে মানুহৰ হাঁহি উঠিবই মা। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।